নমস্কাৰ মোৰ নাম পল্লৱী দাস মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে 26 জুলাই মোৰ বয়স হৈছে আজি 25 বছৰ 15 দিন হ'ব আৰু মই মোৰ প্ৰিপাৰেচনৰ ৰিলেটেড গোটেইখিনি দেখাওঁ আৰু কি কৰোঁ প্ৰিপাৰেচন কিমান সময় প্ৰিপাৰেচন কৰোঁ সেইখিনি দেখাওঁ আমাৰ কি ফিক্স ৱৰ্ক থাকে গোটেইখিনি লিখি লৈছোঁ তেনেকৈ কৰি যাওঁ সদায় তো সেইখিনি দেখুওৱা হয় কিমান সময় প্ৰিপাৰেচন হ'ল যোৱাকালি সেইখিনি কওঁ আৰু আজি কিমান সময় প্ৰিপাৰেচন হ'ল নেক্সট ভিডিঅ'ত জনাই দিওঁ তো যোৱাকালি আমাৰ প্ৰিপাৰেচন আছিলে 8 ঘণ্টা 9 মিনিট আছিলে গোটেই দিনটো প্ৰিপাৰেচন এতিয়াৰ পৰা টাৰ্গেট লৈছোঁ যে আমি 10 ঘণ্টা প্ৰিপাৰেচন কৰিম তো 8 ঘণ্টা কালি 9 মিনিট হ'ল প্ৰিপাৰেচন তাৰপিছত আৰু প্ৰিপাৰেচন কৰা নহ'লে কি নোটছ বনাইছোঁ আৰু সেইখিনি দেখাম তো আমাৰ টাইম টেবুল গোটেইখিনি দেখাই দিওঁ যে কেনেকৈ কৰোঁ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ 34 মিনিট 34 মিনিটছ হয় তো এতিয়া সেইটো চলি আছে আৰু প্ৰিপাৰেচনৰ পাৰ্চেণ্টেজটো উলিয়াই দেখাওঁ যে কিমান পাৰ্চেণ্টেজ আমাৰ প্ৰিপাৰেচন হ'ল গোটেই দিনটোত সেইখিনি কৰোঁ তো সেইখিনি ক'ব লগা আছিলে আৰু মই মোৰ নোটছ দেখাওঁ আৰু মোৰ প্ৰিপাৰেচনৰ পাৰ্চেণ্টেজটো মই উলিয়াই পেলাই দেখাই দিম তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যোৱাকালি লিখা আমাৰ নোটছ আছিলে এইটো পেইড কৰ্চৰ আছিলে ছ'চিয়েল ষ্টাডি আৰু সেইখিনি আজি লিখা এনেকৈ যিখিনি পাহৰি যাওঁ সেইখিনি লিখিছোঁ ছ'চিয়েল ষ্টাডিৰ এইফালে কিছু নোট কিন্তু নিউ চিলেবাছ হয় এইখিনি নিউ চিলেবাছৰ আজি লিখিছোঁ আছাম চইলৰ ওপৰত কি চইল ক'ত পায় সেইখিনি আৰু এটা লিখিছোঁ এইটো কেপিটেল চিফটেড আহোম কিং সেইখিনি এনেকৈ লিখিছোঁ সেইখিনি আৰু মই এতিয়া মোৰ পাৰ্চেণ্টেজটো কিমান হয় যোৱাকালি প্ৰিপাৰেচন পাৰ্চেণ্টেজ সেইটো মই উলিয়াই দেখাই আছোঁ আৰু ফিক্সটো থাকেই সেইটো সদায় দেখি থাকোঁ আৰু আজি দেখা নাথাকে এইটো তো মই এতিয়া প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজটো উলিয়াই দেখাই আছোঁ তো আমাৰ টাইম টেবুলটো আজি 24 তাৰিখৰ সেইখিনি মৰ্ণিঙৰ কৰা হৈ আছে সেনেকৈ গোটেইখিনি এতিয়ালৈকে 8টালৈকে কৰা হৈছে আৰু কৰা হ'ব তো মানে প্ৰিপাৰেচন পাৰ্চেণ্টেজ আছে 81.9% তো 489 মিনিট মানে 8 ঘণ্টা 9 মিনিট প্ৰিপাৰেচন কৰা হ'ল আৰু 6 ঘণ্টা আমাৰ টাৰ্গেট টাইম থাকে প্ৰিপাৰেচনত 10 ঘণ্টা গোটেই দিনত তো তাৰ ভিতৰত আমাৰ 8 ঘণ্টা 9 মিনিট হ'ল সেইকাৰণে প্ৰিপাৰেচন পাৰ্চেণ্টেজ হ'ল 81.9% তো আজিলৈ মানে ভিডিঅ'টো চবেই ধন্যবাদ।